Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা। আমি আমাৰ ম্যাথছৰ যি 15 মাৰ্কস এড কৰিলে টেট কাম ৰিক্ৰুটমেন্ট এক্সামিনেশনত তাক লৈ পেলাই কথা পাতিম কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে মানে সিলেবাসখন কি হ'ব পাৰে বেসিক্যালি কোনবোৰ টপিকৰ পৰা কোৱেশ্চন আহিব পাৰে আৰু ম্যাথছ বুলি ক'লেও টপিক বহুত আছে ক্লাছ 10 ষ্টেণ্ডাৰ্ডৰ বুলি কৈছে আৰু 10 ষ্টেণ্ডাৰ্ড বুলি ক'লে একচুয়ালি অকল 10 নহয় আপ টু 10 ষ্টেণ্ডাৰ্ড হয় মানে 10 তকৈ আগৰ বস্তু কিবা দিব পাৰে অকল ক্লাছ 10 ত যিখিনি ম্যাথছ আছে অকল সেইখিনিতে দিব তেনেকুৱা ধৰণৰ কথা নহয় ঠিক আছে গটিকে কোনবোৰ টপিক ইম্পৰ্টেন্ট কাৰণ বহুত টপিক আছে 10 ত যদিও চাও আমি ঢেৰ টপিক আছে বা তাৰ আগৰ ক্লাছ বিলাকতো আমি যদি চাও বা ম্যাথছৰ ওভাৰঅল যদি কম স্কুল লেভেলৰ ম্যাথছৰ কথা বহুতখিনি টপিকস কিন্তু আছে তো আমি গোটেইখিনি টপিকৰ কথাও পাতিম যে কিমানবোৰ টপিক আছে আৰু কোন কেটা তাৰ পৰা ইম্পৰ্টেন্ট যিকেইটাক আপোনালোকে ফাৰ্স্ট প্ৰিফাৰেন্স দিব লাগে কিয় কাৰণ গোটেইখিনি পঢ়াৰ সময় নাই সেইকাৰণে মই দুটা পাৰ্টত কৰি দিম আপোনালোকৰ কাৰণে এটা পিডিএফ যে এখন ফুল সিলেবাস দি দিম ম্যাথছৰ গোটেই টপিক বিলাক লিখি পেলাই আৰু সেই একেটা পিডিএফতে এটা সেকশন মই বনাই দিম মোস্ট ইম্পৰ্টেন্ট টপিকস বুলি মানে আগতে আপোনালোকে সেইখিনিহে কৰিব ম্যাথছৰ কাৰণে আপোনালোকে এখন সিলেবাস চাওক যিখন মই বনাইছিলো এখন মই টেলিগ্ৰামত শেয়াৰ কৰি দিম তলত এটো টেলিগ্ৰাম চেনেল দেখিছে তাতে আপোনালোকৰ জয়েন কৰি ল'ব এবাৰ টেলিগ্ৰামত গৈ পেলাই তাতে মই এখন শেয়াৰ কৰি দিম ভিডিওটো শেয়াৰ কৰাৰ পিছতে সো এইখন সিলেবাস বনাই উলিয়াইছো মই অবভিয়াসলি অফিচিয়েলটো নহয় কিন্তু আমি ক্লাছ 9 10 ৰ কিতাপৰ পৰা চাই বা আমাৰ এডিআৰই এক্সামত যেনেকা ধৰণৰ পেপাৰ আহিছে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কথাবোৰ চাই পেলাই এখন আমি মডেল সিলেবাস ওলাইছো যৰ পৰাই আহিব ইয়াৰ বাহিৰত আৰু কিবা নাহে ইয়াৰ ভিতৰৰ পৰা আহিব ঠিক আছে টপিক বিলাক যদি চাই আপোনালোকে দেখিব নাম্বাৰ সিস্টেম পাৰ্চেন্টেজ ৰেশিও প্ৰপৰচন দিছো আমি স্কয়াৰ ৰুট এভাৰেজেছ কথা দিছো সিম্পল ইন্টারেস্ট কম্পাউন্ড ইন্টারেস্ট দিছো প্রফিট এন্ড লস ডিসকাউন্ট যেবোৰ টপিক প্ৰায় বহুত এক্সামত আহি থাকে আমাৰ মিক্সাৰ এলিগেশন টাইম এন্ড ডিসটেন্স এলসিএম এসিএফ টপিক দিছো ইম্পৰ্টেন্ট হয় এলজেব্ৰা জিওমেট্ৰি মেনচুৰেশন ট্ৰিগোনোমেট্ৰি ডাটা ইন্টাৰপ্ৰিটেশন ডেসিমেল ফ্ৰেকশন বেসিক ফ্ৰেকশন ডেসিমেল ফ্ৰেকশন বেসিক স্ট্যাটিস্টিক্স তাৰ কথা দিয়া আছে ডিসকাউন্টৰ কথা দিয়া আছে যেটো পাৰ্চেন্টেজৰ এটা টপিক হয় দেন টাইম এন্ড ওয়ার্ক ডিভিজিবিলিটি যেবিলাক আছে ৰিমাইন্ডাৰ সার্ড বেসিক সার্ড এন্ড ইন্ডাইসেস সেইবিলাক আমাৰ পৰীক্ষাত অহা দেখা গৈছে বহুত পৰীক্ষাত ঠিক আছে আৰু প্ৰবাবিলিটি এটা ইম্পৰ্টেন্ট টপিক আহিব পাৰে সেইটো কাৰণ ক্লাছ 10 ত আছে প্ৰবাবিলিটিৰ কথা এৰিথমেটিক প্ৰগ্ৰেছন কোৱাড্ৰেটিক ইকুৱেশ্যন পলিনোমিয়াল আৰু লিনিয়াৰ ইকুৱেশ্যনৰ বেসিক্স বিলাক এইখিনি টপিক মই দিছো আপোনালোকে পিডিএফটো চালে পাই যাব ইয়াতে বহুত কেইটা টপিক আছে 20 টা মান হয়তো টপিক ইয়াতে পাব আপোনালোকে 20 25 টা মান এতিয়া টাইম কম আছে বহুতৰ কাৰণে সময় কম গতিকে ইম্পৰ্টেন্ট খিনি পঢ়িব বহুতে বিচাৰিব তাৰ কাৰণে মই এটা ব্যৱস্থা কৰি দিছো যে আপোনালোকৰ কাৰণে গোটেইখিনি ইম্পৰ্টেন্ট এইখিনি মই ক'লোৱে ঠিক আছে কোৱেশ্যন যিকোনো জায়গাৰ পৰা আহিব পাৰে কিন্তু তাৰ উপৰিও কেইটামান মোস্ট ইম্পৰ্টেন্ট টপিক এইকেইটা মই কিয় দিছো বাৰু এইকেইটা দিয়াৰ কাৰণ এটাই যে প্ৰথমে আপোনালোকে এইকেইটা কমপ্লিট কৰক এইকেইটা প্ৰেফাৰেন্স দিয়ক এইকেইটা হোৱাৰ পিছত যদি সময় থাকে তেতিয়া বাকিখিনিও কৰিব গোটেই সিলেবাসখনত যিমান দিয়া আছে গোটেইখিনিও কৰিব এইখিনি ইয়াতে দিয়া আছে আপোনালোকৰ নাম্বাৰ সিস্টেম ইম্পৰ্টেন্ট হয় কোৱাড্ৰেটিক ইকুৱেশ্যন ইম্পৰ্টেন্ট আহাৰ চান্স আছে পাৰ্চেন্টেজৰ কোৱেশ্যন আহিবই কিবা নহয় কিবা এসআইচিআই কম্পাউন্ড এণ্ড সিম্পল ইন্টাৰেষ্ট প্ৰফিট এণ্ড লছৰ কোৱেশ্যন আহিব টাইম ডিসটেন্স স্পীডৰ কোৱেশ্যন অহাৰ চান্স আছে ওকে এলসিএম এসিএফৰ চান্স আছে জ্যামিতি আৰু মেনচুৰেশ্যনৰ কোৱেশ্যন কিবা নহয় কিবা নিশ্চয় আপোনালোকে দেখিবলৈ পাব 100% সেইটো তাত জ্যামিতি এণ্ড মেনচুৰেশ্যনৰ কোৱেশ্যন দেন এলজেব্ৰা আহিব পাৰে আমাৰ ক্লাছ 9 ত আছে অলপমান টাইম এণ্ড ওয়াৰ্কৰ কোৱেশ্যন আহিব পাৰে probability arithmetic progression polynomial আৰু linear equation এইকেইটা টপিক আপোনালোকে প্ৰেফাৰেন্সত দি পেলাই পঢ়ক এইখিনি তাৰ পিছত এইখিনি যদি কমপ্লিট হৈ যায় বহুত সোনকালে তেতিয়া হলে আপোনালোকে বাকিখিনি তাৰ পৰা পঢ়িব পাৰিব ওপৰত গোটেই যিটো টপিক দিয়া আছে গোটেইখিনি পঢ়িব পাৰিব আপোনালোকে ঠিক আছে তো মোৰ হিচাপত এটোৱে মোৰ প্ল্যান আপোনালোকৰ কাৰণে মই যিমানখিনি কৰি উলিয়াব পাৰিলো কাৰণ সময় বহুত কম আছে আৰু মই অলৰেডি কৈছো যে সকলো ম্যাথছত উইক তেওঁলোকে আসামেন্স পিপল যিটো পাৰ্ট আছে হেতুত বহুত বেছি গুৰুত্ব দিয়ক যাতে 30 স্কোৰ কৰিব পাৰে কেনেকৈ কৰিব লাগে মই এতিয়া আপোনালোকক হেতু কৈ আছো ঠিক আছে তো মই অলৰেডি ষ্টাডি ইনসাইটৰ কোৰ্সটোৰ কথা কৈছিলো আপোনালোকক আগৰ ভিডিওটো যে টেটৰ এটা কোৰ্স বনোৱা আছে তাতে আৰু ইয়াতে সেই কোৰ্সটোত ম্যাথছ নাছিলে যেহেতু ম্যাথছৰ কথা অহা নাছিলে ক্লাसेस বহুতখিনি হৈ গৈছে অলৰেডি কৰা আছে আপোনালোকে পটাপট চাই পেলাই ক্লাছবোৰ ম্যাক্সিমাম টাইম লগাই পেলাই এইদিন ডেইলি 8-10 ঘণ্টা পঢ়ি পেলাই কমপ্লিট কৰিব পাৰিব কোৰ্সটোত আপোনালোকৰ এতিয়া ম্যাথছ ইনক্লুড কৰা হ'ব যেহেতু ম্যাথছ আহি গৈছে এই যিবিলাক টপিক আছে টেটৰ কোৰ্সটোত ষ্টাডি ইনসাইটৰ এইবিলাক ম্যাথছ কৰা হ'ব আপোনালোকে টেনচন ল'ব নালাগে যে ম্যাথছ কৰ পৰা শিকি ম্যাথছৰ কাৰণে বেলেগকে কোৰ্স ল'ম নেকি বহুতে সুধি আছিলে নালাগে ষ্টাডি ইনসাইটৰ কোৰ্স যিটো আছিল যিসকলে লৈছে তাতে পাই যাব ইনক্লুড হ'ব যিসকলে লোৱা নাই মই এবাৰ কোৰ্সটো বিষয় কৈ দিছো আৰু ভিডিওটো আপোনালোকে অকমান শেষলৈকে চাব মই আৰু এটা কথা কম ঠিক আছে আসামেন্স পিপল পাৰ্টটো যোনে ম্যাথছ পায় তেওঁলোকৰ কাৰণে কিয়ৰ কি হ'ব পাৰে আসামেন্স পিপলত আপোনালোকে কেনেকৈ বেছি স্কোৰ কৰিব পাৰে যাতে ম্যাথছ ভুল হলেও আলটিমেটলি পাৰ হৈ গুছি যাওক পৰীক্ষাটো তাৰ কাৰণে আপোনালোকে লাষ্টলৈকে চাব মই সেকেন্ড আসাম এণ্ড পিপলৰ বিষয়ে এটা কথা মই কৈছো ভিডিওটোত আপোনালোকক মই ভিডিওটো দেখাই দিছো কোৰ্সটো বিষয়ে কৈছো এবাৰ চাই লওক ইয়াতে তো বেনাৰখন ইয়াতে আপোনালোকে দেখিছে ইয়াৰ আপোনালোকে সিম্পল কথা যে আমাৰ পেডাগজি পাৰ্টটো শিকোৱা হ'ব জেনাৰেল ইংলিছ দি আহিব আমাৰ 30 মাৰ্কছৰ সেইখিনি গোটেইখিনি ইয়াতে ইনক্লুড কৰা আছে ক্লাसेस হৈছে বহুতখিনি অলৰেডি ক্লাसेस আছে কৰা আছে ৰেডিমেড আপোনালোকৰ কাৰণে গৈ চাব পাৰিব দেন আপোনালোকৰ আসাম এণ্ড পিপল পাৰ্টটো বহুত ইম্পৰ্টেন্স দি পেলাই হেতু কৰা হৈছে ইয়াতে যেটো বহুত ক্ৰুচিয়েল পাৰ্ট হেতু এটা হয় আমাৰ কাৰণে দেন জিএসএন কাৰেন্ট এফেয়াৰো কৰা হৈছে যবৰ পৰা মাত্ৰ 10 নম্বৰ আহিব আৰু এতিয়া ম্যাথছো ইয়াতে ইনক্লুড কৰা হ'ব যেহেতু কালি নটিছখন ওলাইছে ম্যাথছক লৈ পেলাই গতিকে এতিয়া এটা ম্যাথছ ইনক্লুড কৰা হ'ব আপোনালোকৰ গোটেইখিনি একেটা জায়গাত পাই যাব ষ্টাডি ইনসাইটৰ এই কোৰ্সটোত ওকে কেনেকৈ আপোনালোকে ল'ব সেই বিষয়ে যদি জানিব বিচাৰে তেতিয়াহলে মই ইয়াতে কৈ দিছো আপোনালোকক
ষ্টাডি ইনচাইটৰ এপটো আপোনালোকে গুগল প্লে ষ্টৰত চাৰ্চ কৰিব এইটো এপটো আপোনালোকে দেখিছে এইটো এপটো ইনষ্টল কৰি ল'ব তাৰপিছত আপোনালোকৰ ফোন নাম্বাৰ এটা দি পেলাই ইয়াতে লগইন কৰি ল'ব এবাৰ গম পাই যাব OTP এটা আহিব ধুনীয়াকৈ এইটো লগইন হৈ যাব লগইন হোৱাৰ পিছত আপোনালোকৰ তাতে কোৰ্চবিলাক দেখাব বেলেগ বেলেগ বহুত কোৰ্চেছ থাকিব তাৰে ভিতৰত আপোনালোকে এই কোৰ্চটো বিচাৰি যাব তাতে ঠিক আছে টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট 2025 ফাষ্ট ট্ৰেক বেটছ বুলি আছে এইটো বিচাৰিব আৰু ইয়াতে আপোনালোকে কি কৰিব তাতে গেট দিছ কোৰ্চ বুলি আহিব আপোনালোকে গেট দিছ কোৰ্চ যিটো আছে তাতে ক্লিক কৰাৰ পিছত আপোনালোকৰ বাই নাও বুলি অপশ্যন আহিব কোৰ্চটোৰ বিষয়ে ডিটেইলছখিনি থাকিব ওপৰত কণ্টেণ্ট বুলি এটা পাৰ্ট থাকিব আপুনি তাতে গৈ কণ্টেণ্টত চাব পাৰে অলৰেডি কিমান ক্লাছ কৰা হৈছে ঠিক আছে ক্লাছবিলাক চাব পাৰিব তাতে লগ লগোৱা থাকিব বাট ক্লাছবিলাক দেখাব আপোনালোকে বহুত ক্লাছ কৰা হৈছে অলৰেডি তো বাই তাৰপিছত গেট দিছ কোৰ্চ কৰাৰ পিছত সেইটো ওলাব দেন আপোনালোকে তলত যিটো বাই নাও বাটন আছে বাই নাওত ক্লিক কৰিব তাৰপিছত আপোনালোকৰ পে'মেণ্ট পেজটো এনেকুৱা ধৰণে ওলাই যাব আৰু এই পে'মেণ্ট পেজত আপোনালোকে গৈ পেলাই যেনেকৈ বিচাৰে কাৰ্ড হওক বা আপোনালোকে গুগল পে' ফোন পে' যেনেকৈ বিচাৰে পে'মেণ্ট কৰিলে আপোনালোকৰ কোৰ্চটো আনলক হৈ যাব আৰু আজিৰ পৰাই আপোনালোকে পঢ়া ষ্টাৰ্ট কৰিব পাৰিব এই গোটেইখিনি আপোনালোকে তেনেধৰণে কৰিব পাৰিব আৰু যদি কিবা দিগদাৰ পায় ইয়াত এটা নাম্বাৰ দিয়া আছে এই নাম্বাৰটোত এবাৰ এটা মেছেজ বা কল কৰিব আপোনালোকক কিবা নোৱাৰিলে প্ৰব্লেম থাকিলে হেল্প কৰি দিব এতিয়া 2 নম্বৰ কথাটো মই ক'বলৈ ওলাইছোঁ আৰু 2 নম্বৰ কথাটো হ'ল এইটো যে MCQ প্ৰেক্টিছ আছাম এণ্ড ইটছ পিপল পাৰ্টটোৰ কথা মই কৈছিলোঁ সেইদিনাখন এটা ভিডিঅ'ত কৈছিলোঁ তাৰ আগতেও কৈছিলোঁ কিয় কৈছোঁ বাৰে বাৰে বহুত বেছি ইম্পৰ্টেণ্ট এইটো কাৰণ মই কৈছোঁ মেথছ হঠাৎ দি দিলে 15 মাৰ্কছৰ মেথছ আৰু বহুত ষ্টুডেণ্টছে ৰৈ আছিলে যে আছাম এণ্ড পিপল পাৰ্টটোৰ পৰা মই ভালকৈ কৰিম ভালকৈ পঢ়িম সেইখিনি এটা ষ্ট্ৰং পইণ্ট আছিলে বা আমি কৈছিলোঁ বাৰে বাৰে যে ভাল স্ক'ৰ কৰা চান্স আছে তাতে সেইকাৰণে মই বাৰে বাৰে পঢ়িবলৈ কৈ আছিলোঁ এতিয়া 15 মাৰ্কছ মেথছ যে দিলে কটা গ'ল ক'ৰ পৰা আছাম এণ্ড চিভিল পাৰ্টটো সেইটোৰ পৰা কটা গ'ল আৰু বহুত ষ্টুডেণ্ট আৰ্টছৰ যিখিনি আছে তেওঁলোকে মেথছত দুৰ্বল বিশেষকৈ এতিয়া আৰু অকণমান সমস্যা হ'ব যিটো মই বুজি পাওঁ কাৰণ বহুত শেষ সময়ত দিছে এতিয়া এই 25 দিনত বাকী থকাখিনিয়ে কভাৰ কৰিম আমি নে ৰিভিজনেই কৰিম নে কি কৰিম মেথছত বহুতে ডাউন হ'ব মই জানো এইটো কথা কিন্তু আপোনালোকক মই ADREটো যিটো ষ্ট্ৰেটেজি কৰিছিলোঁ যে মেথছত যদি কোনোবা ডাউন আছে আপোনালোকৰ কাৰণে কিবা এটা নহয় কিবা এডভান্টেজ থাকে আৰু বৰ্তমান টেটৰ ক্ষেত্ৰত সেই এডভান্টেজটো হৈছে আপোনালোকৰ কাৰণে এই আছাম এণ্ড চিভিলৰ যিটো 35 মাৰ্কছ আছে ইয়াত আপোনালোকে এটা 30+ স্ক'ৰ কৰিবই লাগিব যদি মেথছত আপোনালোকে দুৰ্বল হয় মেথছত যদি আপোনালোকে 5 6 7 8 এনেকুৱাহে পাম বুলি ভাবিছে 10 যদি পাৰ কৰিব নোৱাৰে মেথছত তেতিয়াহ'লে আছাম এণ্ড চিভিল যিটো পাৰ্ট আছে 35 নম্বৰত তাত আপোনালোকে 30 লৈকে টাৰ্গেট কৰক 30 স্ক'ৰ কৰক কিবাকে ধুনীয়াকৈ মেথছত নোৱাৰাকেইটা ইয়াত কভাৰ হৈ যাব তাৰ কাৰণে আছাম এণ্ড চিভিল যিটো আছে পাৰ্ট ষ্টাডি ইনচাইডৰ কোৰ্চটোত ভালকৈ পঢ়োৱা হৈছে তাত আপোনালোকে নিশ্চয় পঢ়িব তাৰ পিছতো যাতে একো থাকি নাযাওক তাৰ কাৰণে মই কৈছোঁ আপোনালোকে ৰিষ্টাডিৰ কথা মই আগতে কৈছিলোঁ আমাৰ যিটো ৰিষ্টাডি এপ আছে তাত গৈ পেলাই আপোনালোকৰ কাৰণে আছাম এণ্ড ইটছ পিপলৰ কাৰণে এক্সক্লুজিভলি এটা বেটছ বনোৱা আছে MCQ প্ৰেক্টিছৰ কাৰণে বহুত বেছি ইণ্টাৰেষ্টিং হয় সেইটো কেনেকৈ কৰিব লাগে মই এবাৰ দেখাই দিছোঁ আপোনালোকে চাওক ইয়াতে কেনেকুৱা ধৰণে তাত থাকে বস্তুবিলাক ইণ্টাৰেষ্টিং হয় বহুত বেছি আপোনালোকে গমেই নাপাব কেনেকৈ আপোনালোকৰ 3-4 হাজাৰ কুৱেশ্যনছ এই কম দিনৰ ভিতৰতে কমপ্লিট হৈ যাব চাওক আপোনালোকে ৰিষ্টাডি কেনেকৈ ল'ব লাগে মই দেখাম এপটো আপোনালোকে এপটো যেতিয়া খুলিব ন লোৱাৰ পিছত তেতিয়া এনেকুৱা ধৰণে ওলাব আমাৰ যিটো আছাম এণ্ড চিভিল কোৰ্চ আছে তাত এনেকৈ ওলাব আৰু ইয়াতে আছাম জিঅ'গ্ৰাফি আছাম হিষ্ট্ৰী আছাম পলিটি আছাম ইকনমি আৰ্ট এণ্ড কালচাৰ ষ্টেটিক জিকে ফেমাছ পিপল মানে অসমৰ পাৰ্চনেলিটিবিলাকক লৈ পেলাই আছাম জিকে মিছেলেনিয়াছ বুলি এটা দিয়া আছে আৰু এইবিলাকৰ ভিতৰত বহুত কুৱেশ্যন আছে এতিয়া যেনেকৈ আছাম জিঅ'গ্ৰাফিটো খুলি দিলে আপুনি আছাম জিঅ'গ্ৰাফি খুলিলে এনেকুৱা ধৰণে ওলাব অসমৰ জিঅ'গ্ৰাফিকেল লোকেশ্যনক লৈ পেলাই এটা টপিক তাৰ ভিতৰত 25-30টা MCQ থাকিব মেপিং আছে তাৰ ভিতৰত বহুতখিনি কুৱেশ্যন থাকিব ছয়েল এণ্ড ক্লাইমেট অসমৰ ৰিভাৰ ছিষ্টেম অসমৰ নেশ্যনেল পাৰ্ক ৱাইল্ড লাইফ চাংচুৰী তাৰ ভিতৰত 40-50টা কুৱেশ্যন থাকিব 20-30টা কুৱেশ্যন থাকিব আপোনালোকে সেইবোৰ প্ৰেক্টিছ কৰিব পাৰিব কুৱেশ্যন কেনেকৈ থাকিব যেনেকৈ জিঅ'গ্ৰাফিকেল লোকেশ্যন যিটো ফাৰ্ষ্ট টপিক আছে ন সেইটো মই খুলি দিলোঁ তেতিয়া এনেকৈ ওলাব যে অসমৰ একমাত্ৰ মীন মহাবিদ্যালয়খন ক'ত আছে অসমীয়াটো আছে ইংলিছত আছে ইয়াতে দেন সেইটো আপোনালোকে ইয়াতে ক্লিক কৰি পেলাই যদি শুদ্ধ হ'ল ভুল হ'লে গম পাব আপোনালোকৰ কোনটো শুদ্ধ এনচাৰ দেন নেক্সট কৰিলে আপোনালোকে অসম ৰাজ্যিক সংগ্ৰহ হ'লে ক'ত অৱস্থিত এনেকুৱা ধৰণে কুৱেশ্যন আহিব আৰু 3,000+ কুৱেশ্যন আছে অলমষ্ট 5,000 মান এড কৰা হ'ব পৰীক্ষা আগলৈকে কুৱেশ্যন এড কৰি থকা হৈছে আৰু এড কৰি থকা হ'ব আৰু মই ক'লোঁ ন ইয়াৰ ভিতৰত যিমানখিনি টপিক আছে আপোনালোকক গোটেইখিনি দিয়া আছে আছাম জিঅ'গ্ৰাফি হিষ্ট্ৰী পলিটি ইকনমি আৰ্ট এণ্ড কালচাৰ এভৰিথিং ইয়াতে ইনক্লুড কৰা আছে আপোনালোকে বহুত ইণ্টাৰেষ্টিংলি এই বস্তুটো ফ্ৰী থকা টাইমতো কৰি পেলাই আছাম এণ্ড চিভিলৰ আপোনালোকে কোৰ্চৰ ভিতৰত নোপোৱা বস্তুখিনিও ইয়াত পাই যাব গোটেই বস্তুটো কমপ্লিট হৈ যাব সেইকাৰণে মই কৈছোঁ এই দুটা বস্তু আপোনালোকে ষ্টাডি ইনচাইডৰ কোৰ্চ যদি লয় আৰু এইটো যদি ফ্ৰী টাইমত প্ৰেক্টিছ কৰে এইটো প্ৰেক্টিছ কৰিবলৈ বহুত সময় নালাগে ডেইলি আপোনালোকে আধা ঘণ্টাকৈ যদি দিয়ে পৰীক্ষা বহুত আগতে ইনফেক্ট 10-15 দিনত বহুতখিনি বস্তু ইয়াৰ পৰা কভাৰ আপ হৈ যাব আপোনালোকৰ কাৰণে কিন্তু এডভান্টেজত বহুত থাকিব বেলেগতকৈ যিটো ADRE ক্ষেত্ৰত হৈছিলে আমাক বাৰে বাৰে ষ্টুডেণ্টে আহি পেলাই কৈছিলে যে দাদা আপুনি আগতে কিয় নক'লে ADRE একদম কম সময়ৰ আগতে আমি এই এপটো ৰেডি কৰি উলিয়াইছিলোঁ বহুতে কৈছিলে আগতে ক'লে আমি আৰু পাৰিলোহেঁতেন কাৰণ ADREত পৰীক্ষাৰ পিছত মই দেখাই দিছিলোঁ যে কেনেকৈ মানুহে 2-3 দিন আগতে এপটো ইউজ কৰি পেলাই তেওঁলোকে 13টা-14টালৈকে কুৱেশ্যন জিকে ডাইৰেক্টলি পাইছিলে মানে এই এপটোৰ পৰা গতিকে আপোনালোকে যদি লয় বেলেগতকৈ নিশ্চয় এডভান্টেজত থাকিব মই সেইটো জানো এতিয়ালৈকে বহুতে লোৱা নাই গতিকে যিখিনি সকলে লয় নিশ্চয় আপোনালোকৰ কাৰণে এটা এডভান্টেজ বেলেগতকৈ আছাম এণ্ড চিভিল পাৰ্টটোত ল'ব পাৰিব কেনেকৈ ল'ব এই এপটোৰ পৰা আপোনালোকে সেইটো মই এবাৰ দেখাই দিছোঁ আপোনালোকে ইয়াতে চাই লওক ভাল লাগিলে ল'ব পাৰিব আৰু ষ্টাডি ইনচাইডৰ কোৰ্চটোৰ কাৰণে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব সেই নাম্বাৰ যে দিয়া আছিলে তাত নহ'লে ডাইৰেক্টলি গৈ নিজেও ল'ব পাৰিব মই দুটা এপৰে ডাউনলোড লিংকটো ইয়াতে তলত কমেণ্ট ছেকশ্যনত দি থওঁ আপোনালোকে দুটা এপ তাৰ পৰা ডাউনলোড কৰি ল'ব আৰু ৰিষ্টাডিটো কেনেকৈ MCQ প্ৰেক্টিছ কৰিব লাগে মই এবাৰ দেখাই দিছোঁ আপোনালোকে ইয়াতে চাই লওক আপোনালোকে প্ৰথমে গুগল প্লে ষ্ট'ৰত যাব তাতে চাৰ্চ কৰিব লাগিব ৰিষ্টাডি বুলি এইটো নামটো ওপৰত লিখাটো চাৰ্চ কৰিলে এইটো এপটো আহিব এইটো মোৰ তাত ইনষ্টল দেখাই আছে R বুলি ডাঙৰকৈ যিটো লিখা আছে ব্লু কালাৰত গতিকে মোৰ তাত ইনষ্টল কৰা আছে আপোনালোকে ইনষ্টল কৰি ল'ব সেইটো প্ৰথমে ইনষ্টল কৰাৰ পিছত এপটো এনেকৈ আহিব এইটো এপটো ৰিষ্টাডি বুলি ইয়াতে আমি এইটো অ'পেন কৰিম ক্লিক কৰি পেলাই তাৰপিছত আপোনাৰ ফোন নাম্বাৰ এটা দিব লাগিব ফোন নাম্বাৰ যিকোনো আপোনালোকৰ যি আছে দি লোৱাৰ পিছত লগইন কৰি দিব পাৰিব লগইন কৰিলে OTP আপোনালোকৰ অট'মেটিক এটা OTP আহি যাব আৰু সেইটো OTPটো আপোনালোকে এনেকৈ ভেৰিফাই OTP কৰি দিব লাগিব ইয়াতে তেতিয়া ৰিষ্টাডিত লগইন হৈ যাব দেন লগইন হোৱাৰ লগে লগে এইটো ওপৰতে দেখিছে আপোনালোকে আছাম টেট এণ্ড BTR টেট এইটো পোষ্টাৰটো দিয়াই আছে এইটো মোৰ ফটো এখন লগোৱা আছে তাতে
আপোনালোকে তাত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এতিয়া অফাৰ চলি আছে 50% অফাৰ দিয়া হৈছে ক্লিক কৰাৰ লগে লগে এনেকৈ আহিব ইয়াতে আৰু আপোনালোকে যদি চাই ইয়াতে আছাম জিঅ'গ্ৰাফী ইয়াতে ক্লাছেছ আছে মই যিটো দেখাইছিলোঁ তাতে আৰু ইয়াতে বহুত বেলেগ বেলেগ কুৱেশ্যনছো আছে তাক লৈ পেলাই সেইটো কিনি আমি ল'ব লাগিব বাই কৰিলে দেন আছাম পলিটি আছে অ'কে ইয়াতে বেলেগ বেলেগ কুৱেশ্যনছ তাতেও আছে দেন আৰ্ট এণ্ড কালচাৰ আৰু যদি চাওঁ আছাম ফেমাছ পিপল এইটোক লৈ পেলাই বহুতখিনি কুৱেশ্যন যদি প্ৰতিজন মানুহক লৈ পেলাই দিয়া গৈছে আৰু এড কৰি থকা হ'ব ইয়াতে বহুত বেছি মিছলেনিয়াছো কৰা হৈছে যিবিলাক মিক্স কৰি পেলাই কেৱল এজন মানুহক লৈ নহয় বহুত কেইজন মানুহক লৈ মিক্স কৰি পেলাই কুৱেশ্যন দিয়া হৈছে এনেকৈ আৰু বস্তু এড হৈ থাকিব ইয়াতে পৰীক্ষা আগলৈকে যাতে মেক্সিমাম প্ৰেক্টিছ কৰি পেলাই কুৱেশ্যন ডাইৰেক্টলি ইয়াৰ পৰা পাব পাৰে মিছলেনিয়াছ কুৱেশ্যনৰ ছেট দিয়া হৈছে কেইবাটাও ইয়াতে এনেকৈ আৰু কিছুমান ছেট দিয়া হ'ব আৰু বস্তু যিমান পাৰি আমাৰ ফালৰ পৰা এড কৰি থাকিব পৰা লৈকে আমি এড কৰি থাকিম এইখিনি আপোনালোকে ল'ব লাগিব ল'বলৈ আপোনালোকে জাষ্ট ইয়াতে যিকোনো এটাত ফাৰ্ষ্ট ক্লিক কৰিলে আছাম জিঅ'গ্ৰাফী দেন আপোনালোকে ইয়াতে ফাৰ্ষ্ট কিবা এটা ক্লিক কৰিলে বাই নাও বুলি এইটো আহিছে জাষ্ট ক্লিক কৰিলে হ'ল যেনেকৈ জিঅ'গ্ৰাফিকেল লোকেশ্যন আছে ফাৰ্ষ্ট টপিকটো তাত ক্লিক কৰিলে এনেকৈ ওলাই যাব বাই নাও দেন আপোনালোকে বাই নাও কৰিলে ইয়াতে আহি পেলাই একদম পাৰ্চেছ বুলি যিটো ওলাইছে সেইটো অল ছাবজেক্ট আপোনালোকে সেইটো নকৰিব পাৰ্চেছ একদম ফাৰ্ষ্টটো সেইটো নহয় ঠিক আছে যিটো অল ছাবজেক্ট পাছ আছে একদম ওপৰত ওলাই আছে 199 সেইটো নহয় একদম তললৈ যাব আপোনালোকে গৈ থাকিব লাষ্টলৈ একদম লাষ্টত আছে টেট স্পেচিয়েল পাছ বুলি ইয়াতে আছামিজ পিপলটো অকল ইয়াতেহে ইনক্লুডেড আছে বেলেগ ক'তো নাই গতিকে টেট স্পেচিয়েল পাছ 249 ৰুপিজ যিটো দেখাইছে এটা আপোনালোকে চিলেক্ট প্লেন বুলি যিটো আহি আছে এইটো ইয়াতে আপোনালোকে এবাৰ ক্লিক কৰি দিব তাৰপিছত প্ৰচিড টু পে' কৰিব তেতিয়া এনেকৈ আহিব তাৰপিছত আকৌ আপোনালোকে প্ৰচিড টু পে'মেণ্ট ইয়াতে ক্লিক কৰি দিব এনেকৈ আহিব এতিয়া ইয়াতে আপোনালোকে আকৌ আপোনালোকৰ নাম্বাৰটো দিব এবাৰ নাম্বাৰ দিয়াৰ পিছত ছেইম নাম্বাৰটো দিব পাৰিলে তাৰপিছত কণ্টিনিউ কৰি দিব ইয়াতে এতিয়া আপোনালোকৰ UPI এপে দি পেলাই ডাইৰেক্ট মানে পে' হৈ যাব তেনেকৈ আপোনালোকে ইয়াতে দিছে তললৈ এইটো গুগল পে' বুলি আছে গুগল পে' বা ফোনপে' থাকিলে ফোনপে' আছে পে'টিএম থাকিলে পে'টিএম আছে যেনেকৈ কৰে আপোনালোকে UPI নেট বেংকিং কাৰ্ড ইউজ কৰি পেলাই ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড কৰিব পাৰে যদি গুগল পে'ত মানে গুচি যাওঁ তেতিয়া আপোনালোকে এটা পে'মেণ্টটো ওলাব তো এনেকৈ কৰিলে আপোনালোকৰ গোটেই প্ৰচেছটো পে'মেণ্ট কৰাৰ পাছত আপোনালোকে তাৰপিছত খুলিব পাৰিব আৰু অ'পেন কৰিব পাৰিব গোটেইখিনি কুৱেশ্যন প্ৰেক্টিছ কৰিব পাৰিব কিবা যদি কৰি থাকে এটা নাম্বাৰ দিয়া আছে ইয়াতে একদম ফাৰ্ষ্টতে সেই নাম্বাৰটো আপোনালোকে কণ্টেক্ট কৰিব পাৰিব ইয়াতে নাম্বাৰ দিয়াই থাকে কণ্টেক্টৰ কাৰণে অ'কে আপোনালোকে এই নম্বৰটো দিয়া আছে এইটো ওপৰত বেনাৰখনত দেখিছে কিবা এনিথিং প্ৰব্লেম যদি পায় এই নাম্বাৰটোত যিটো 9101180712 এই নাম্বাৰটোত কণ্টেক্ট কৰিলেও চলিউশ্যন পাই যাব